নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি ৮ মে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ ভাৰতে পাকিস্তানৰ ওপৰত আক্ৰমণ কৰাৰ পাছতে পাকিস্তানে দিছে পাৰমাণৱিক যুদ্ধৰ ভাবুকি পাৰমাণৱিক যুদ্ধৰ ভাবুকি দিছে পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খুৱাজা আসিফে কৈছে পাকিস্তানৰ ওপৰত আক্ৰমণ কৰি ভাৰতে ডাঙৰ ভুল কৰিছে এতিয়া ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক শক্তি ব্যৱহাৰ কৰিব পাকিস্তানে পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খুৱাজা আসিফে কৈছে পাকিস্তানৰ ওপৰত আক্ৰমণ কৰি ডাঙৰ ভুল কৰিছে ভাৰতে আৰু ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিয়া হ'ব বুলি মন্তব্য কৰিছে পাকিস্তানে পৰৱৰ্তী খবৰ ভাৰতৰ আক্ৰমণত পাকিস্তানত নিহত হৈছে 26 জনকৈ লোক আৰু 100 জনতকৈও অধিক লোক আঘাতপ্ৰাপ্ত হৈছে ভাৰতে অপাৰেচন সিন্ধুৰ জৰিয়তে মিছাইল নিক্ষেপ কৰিছে পাকিস্তানৰ ওপৰত আৰু এই আক্ৰমণত 26 জনকৈ লোক নিহত হৈছে ইফালে অপাৰেচন সিন্ধুৰ পাছতেই ভাৰতৰ ওপৰত পাকিস্তানী সৈন্যই আক্ৰমণ কৰিছে সীমান্তৱৰ্তী অঞ্চলত পাকিস্তানী সৈন্যৰ ধাৰাবাহিক গুলীচালনা আৰু এই গুলীচালনাত ভাৰতৰ 10 জনকৈ লোক নিহত হৈছে আন এটা খবৰ এইবাৰ আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়াম বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি গুজৰাট ক্ৰিকেট এছ'চিয়েশ্যনৰ ইমেইলত আহিছে এই ভাবুকি পাকিস্তানৰ নামেৰে দিয়া হৈছে ভাবুকি গুজৰাটত থকা আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়াম বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি দিছে ভাৰত পাকিস্তানৰ মাজত যুদ্ধৰ আশংকা হৈ থকাৰ সময়তে ভাৰতে অপাৰেচন সিন্ধু অভিযান চলোৱাৰ পাছতে এটাৰ পাছত এটাকৈ চহৰক লক্ষ্য কৰি লৈছে পাকিস্তানে এবাৰ আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়াম বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি দিছে পৰৱৰ্তী খবৰ ভাৰতবৰ্ষ পাকিস্তানৰ ওচৰত কেতিয়া উন্নতশীল নহয় পেহেলগামৰ ঘটনাক লৈ সমগ্ৰ বিশ্বই নিন্দা কৰিছে নিৰীহ 26 জনকৈ লোকক হত্যা কৰিছে সন্ত্ৰাসবাদীয়ে আৰু এই সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পাছতেই ভাৰতে অপাৰেচন সিন্ধুৰ জৰিয়তে পাকিস্তানত প্ৰত্যুত্তৰ দিছে আৰু এই প্ৰত্যুত্তৰত ভাৰতৰ আক্ৰমণত পাকিস্তানৰ 26 জনকৈ লোকৰ মৃত্যু হৈছে আৰু 100 জনতকৈ অধিক লোক আঘাতপ্ৰাপ্ত হৈছে প্ৰয়োজনত ইয়াতকৈ বেছি কঠোৰ হ'ব ভাৰত চৰকাৰ অপাৰেচন সিন্ধুক লৈ এই মন্তব্য কৰিছে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে আন এটা খবৰ অপাৰেচন সিন্ধুৰক লৈ অজিত ডোভালৰ বৃহৎ ঘোষণা ভাৰতে উত্তেজনা বৃদ্ধি কৰিব বিচৰা নাই কিন্তু পাকিস্তানে কোনো কাম কৰিলে বা প্ৰত্যুত্তৰ দিয়াৰ চেষ্টা কৰিলে আৰু ভয়াৱহ প্ৰত্যুত্তৰ দিয়া হ'ব বুলি ঘোষণা কৰিছে চীনৰ বিদেশ মন্ত্ৰীক এই কথা স্পষ্ট কৰি দিছে এনএছএ অজিত ডোভালে চীনক পাকিস্তানৰ পৰা পৃথক হৈ থাকিবলৈ কৈছে অজিত ডোভালে পাকিস্তানৰ লগত যাতে চীনে সম্পৰ্ক স্থাপন নকৰে আৰু চীনে পাকিস্তানৰ সংগ নিদিয়ে তাৰ বাবে আহ্বান জনাইছে পাকিস্তানক কিন্তু পাকিস্তানে যদি চেষ্টা কৰে প্ৰত্যুত্তৰ দিয়াৰ তেনেহলে আৰু ভয়াৱহ হ'ব এই আক্ৰমণ পাকিস্তানৰ বিৰুদ্ধে সৰব হৈ এই মন্তব্য কৰিছে অজিত ডোভালে আন এটা খবৰ যুদ্ধৰ দামামা পাক সেনাৰ প্ৰত্যুত্তৰ গোলাবৰ্ষণত নিহত 10 জনকৈ ভাৰতীয় নাগৰিক ভাৰতীয় সেনাৰ আক্ৰমণৰ পিছতো যেন শিক্ষা নললে পাকিস্তানে এলচিৰ সিপাৰৰ পৰা পাক সেনাৰ গুলীবৰ্ষণ আৰু এই গুলীবৰ্ষণত 10 জনকৈ ভাৰতীয় নাগৰিকৰ মৃত্যু হৈছে কুপৱাৰা ৰাজৌৰি পুঞ্চ সেক্টৰত পাক সেনাৰ গুলীবৰ্ষণ ভাৰতীয় সেনাৰ মিছাইল আক্ৰমণৰ পিছতেই ব্যাহত হৈ পৰিছে বিমান সেৱা পৰৱৰ্তী খবৰ অপাৰেচন সিন্ধুৰ আৰম্ভণিহে হৈছে ভাৰতৰ সৈতে খেলা কৰা কাকো ৰেহাই দিয়া নহব এটা এটাকৈ বিচাৰি অনা হ'ব পাকিস্তানী সন্ত্ৰাসবাদীক
সিন্দুৰ অপাৰেচনৰ পিছতে টুইট কৰি পুনৰ হুংকাৰ দিছে গৃহমন্ত্ৰী অমিত শাহে। আন এটা খবৰ, 3 দিন বন্ধ থাকিব সকলো শিক্ষানুষ্ঠান। অপাৰেচন সিন্ধুত ভীতিগ্ৰস্ত পাকিস্তান, নিৰীহ লোকৰ ওপৰত বৰ্বৰ আক্ৰমণ পাক সেনাৰ, সীমান্তত সাধাৰণ লোকক লক্ষ্য কৰি পাক সেনাৰ যদে মদে গুলীবৰ্ষণ। জম্মু কাশ্মীৰৰ পুঞ্চ জিলাত পাকিস্তানী সেনাৰ গুলীবৰ্ষণ, পাক সেনাৰ গুলীত নিহত 10জনকৈ সাধাৰণ নাগৰিক। আন এটা খবৰ, 3 দিন বন্ধ থাকিব সকলো শিক্ষানুষ্ঠান। অপাৰেচন সিন্ধুত ভীতিগ্ৰস্ত পাকিস্তান, নিৰীহ লোকৰ ওপৰত বৰ্বৰ আক্ৰমণ পাক সেনাৰ, সীমান্তত সাধাৰণ লোকক লক্ষ্য কৰি পাক সেনাৰ যদে মদে গুলীবৰ্ষণ। জম্মু কাশ্মীৰৰ পুঞ্চ জিলাত পাকিস্তানী সেনাৰ গুলীবৰ্ষণ, পাক সেনাৰ গুলীত নিহত 10জনকৈ সাধাৰণ নাগৰিক। ঘটনাত আহত হৈছে কমেও 57জনকৈ ভাৰতীয় নাগৰিক। আহতসকলৰ কেইবাজনৰো অৱস্থা এতিয়া সংকটজনক। পাকিস্তানী সেনাৰ গুলীত গুৰুদ্বাৰত নিহত 3 শিখ সম্প্ৰদায়ৰ লোক। সীমান্ত অঞ্চলৰ পৰা স্থানান্তৰিত কৰা হৈছে সাধাৰণ লোকক। নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে LOCৰ সমীপত থকা লোকসকলক। সীমান্তৱৰ্তী এলেকাত 10 মেলৈ বন্ধ ঘোষণা কৰা হৈছে সকলো শিক্ষানুষ্ঠান। পৰৱৰ্তী খবৰ, টেষ্ট ক্ৰিকেটৰ পৰা ৰোহিত শৰ্মাৰ অৱসৰ। হুকত ভাগি পৰিছে পত্নী ঋতিকা। স্বামী ৰোহিতৰ অৱসৰ ঘোষণাৰ কথা যেন মানি ল'ব পৰা নাই পত্নী ঋতিকা সজদেহে। হুকত ভাগি পৰিছে ৰোহিত শৰ্মাৰ অনুৰাগী। দেশত IPL চলি থকাৰ মাজতে বুধবাৰে ৰোহিত শৰ্মাই টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰে। পূৰ্বৰ কোনো পৰিকল্পনা নোহোৱাকৈ আকস্মাতে ৰোহিত শৰ্মাই টেষ্ট ক্ৰিকেট সংস্কৰণৰ পৰা অৱসৰ ঘোষণা কৰে। এনে পৰিস্থিতিত আৱেগিক হৈ পৰিছে অনুৰাগীসকল। সমান্তৰালকৈ সামাজিক মাধ্যম যোগে দুখ প্ৰকাশ কৰিছে পত্নীয়ে। টেষ্ট ক্ৰিকেটক বিদায় জনোৱাৰ পূৰ্বে ৰোহিত শৰ্মাই ইতিমধ্যে T20 ক্ৰিকেটকো জনাইছে বিদায়। এতিয়া মাত্ৰ তেওঁ খেলিব যাব এদিনীয়া আৰু IPL। আন এটা খবৰ, প্ৰয়োজন হলে গোটেই পাকিস্তানকেই উৰুৱাই দিব লাগে। এবাৰ এই মন্তব্য কৰিছে বিধায়ক পদ্ম হাজৰিকাই। পদ্ম হাজৰিকাই কৈছে, ভাৰতবাসীৰ কাৰণে আজিৰ দিনটো সুখৰ দিন। সন্ত্ৰাসবাদীৰ ঘাটিত ভাৰতীয় সেনাই সাৰ্জিকেল ষ্ট্ৰাইক কৰা ঘটনাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। পদ্ম হাজৰিকাই কৈছে, সমগ্ৰ ভাৰতবাসী এতিয়া উৎফুল্লিত হৈ পৰিছে। তেওঁ কৈছে, পাকিস্তানী সন্ত্ৰাসবাদীকেই নহয়, প্ৰয়োজন হলে গোটেই পাকিস্তানখনকেই উৰুৱাই দিব লাগে। বিধায়কগৰাকীয়ে এই ক্ষেত্ৰত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ পদক্ষেপক ভূয়সী প্ৰশংসা কৰাৰ লগতে ভাৰতীয় সেনাবাহিনীকো ধন্যবাদ জ্ঞাপন কৰিছে। আন এটা খবৰ, অপাৰেচন সিন্ধুৰ পিছতেই পাকিস্তানৰ ৰণহুংকাৰ। পাকিস্তানৰ বায়ুসেনাক নিৰ্দেশনা দিছে প্ৰধানমন্ত্ৰী শাহবাজ শ্বৰীফে। ভাৰতৰ ওপৰত আক্ৰমণ কৰিবলৈ পাকিস্তানৰো চলিছে যুদ্ধৰ প্ৰস্তুতি। পাক বায়ুসেনাক আক্ৰমণৰ পূৰ্ণ কৰ্তৃত্ব প্ৰদান কৰিছে পাক প্ৰধানমন্ত্ৰী শাহবাজ শ্বৰীফে। অপাৰেচন সিন্ধুৰৰ পিছতে ব্যস্ত হৈ পৰিছে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদো। অপাৰেচন সিন্ধুৰৰ পাছতেই ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে দিল্লীত 13জন বিদেশী দূতৰে বৈঠকত মিলিত হৈছে। অপাৰেচন সিন্ধুৰে কেনেদৰে পাক সন্ত্ৰাসবাদীৰ 9টা ঘাটিত আক্ৰমণ কৰিছিল সেই সকলোবোৰ অৱগত কৰিছে বিদেশী দূতক। সীমান্তৰ সুৰক্ষাক লৈ বৈঠকত আলোচনা কৰা হৈছে। ভাৰতীয় সেনাবাহিনীৰ সফলতাক উচ্চ প্ৰশংসা কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। ভাৰতক আক্ৰমণ কৰিলে ভাৰতে প্ৰত্যুত্তৰ দিবই বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰত এতিয়া আগৰ ভাৰত নহয়। এই বৈঠকত উপস্থিত থাকে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ লগতে NSA অজিত ডোভাল। বৈঠকতে ছুটিত থকা সকলো কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ মুৰব্বীক তৎকালীনভাৱে পুনৰ মাতিবলৈ নিৰ্দেশনা দিছে অমিত শ্বাহে।